ইন্টিগ্ৰেশ্যন চেপ্টাৰৰ আমি 7.4 কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন সলভ কৰিম এক্সাৰচাইজ 7.4 ইয়াত যদি আমি অবজাৰ্ভ কৰোঁ তেতিয়া দেখা পাম কুৱেশ্যন নম্বৰ 10, 12, 13 আৰু 14 এই গোটেইকেইটা টাইপ একে পেটাৰ্ণ যদি আমি অবজাৰ্ভ কৰোঁ তেতিয়াহ'লে দেখা পাম যে নিউমাৰেটৰত কি আছে 1 আছে আৰু ডিনমিনেটৰত কি আছে ৰুট অভাৰ আছে এনেকুৱা প্ৰব্লেম সলভ কৰাৰ কাৰণে কি কি মেথড আমি এপ্লাই কৰিম বা আমি কেনেকৈ সলভ কৰিম ইয়াত আমি এটা এটাকে লাহে লাহেকৈ শিকিম আৰু এনেকুৱা প্ৰব্লেমত 4 মাৰ্কছ দিয়ে এক্সামত আগে পিছে আহিছে তো আমি ভালকৈ যদি অলপ মনোযোগ দিওঁ তেতিয়াহ'লে এইটো প্ৰব্লেম এনেকুৱা প্ৰব্লেম সলভ কৰিব পাৰিম তো ফাৰ্ষ্ট আমি কি চাব লাগিব আণ্ডাৰ ৰুটত যি আছে তাক আমি a প্লাছ বি বা a মাইনাছ বি আকাৰত কি কৰিব লাগিব এক্সপ্ৰেছ কৰিব পাৰিব লাগিব তো ফাৰ্ষ্ট আমি কি চালোঁ যে গোটেইকেইটা প্ৰব্লেমত নিউমাৰেটৰত কি আছে 1 আছে এই গোটেইকেইটা ইন্টিগ্ৰেশ্যনৰ প্ৰব্লেম হয় তো নিউমাৰেটৰত কি আছে 1 আছে আৰু ডিনমিনেটৰত তলত কি আছে ৰুট অভাৰ আছে তো তলত যিখিনি থাকিব সেইখিনিতে আমি কি কৰি ল'ম আমি a প্লাছ বি নহ'লে a মাইনাছ বি আকাৰত ভাঙিম ষ্টেপ নাম্বাৰ 1 a প্লাছ বি নহ'লে a মাইনাছ বিত ব্ৰেক কৰিম ফৰ এক্সাম্পল এক্স স্কুৱেৰ প্লাছ টুৱাইছ এক্স প্লাছ 2 যিটো আছে ইয়াক যদি আমি a প্লাছ বি আকাৰত ব্ৰেক কৰি দিওঁ তেতিয়াহ'লে কি লিখিব পাৰিম x square plus 2 into x into 1 plus 1 square plus 1 square তো এইখিনি আমি এনেকৈ লিখিব পাৰিম তো ইয়াৰ ভিতৰত এইখিনিৰ পৰা এইখিনিলৈকে কি লিখিব পাৰিম x plus 1 whole square আৰু 1ক লিখিব পাৰিম 1 square সেকেন্ড যদি 12 নাম্বাৰটোত চাওঁ আণ্ডাৰটোত যি আছে তাক যদি আমি এনেকৈ লিখিব বিচাৰোঁ তেতিয়াহ'লে কি লিখিব পাৰিম 7 minus 6x minus x square ইয়াক যদি আমি a প্লাছ বি বা a মাইনাছ বি বা পাৰফেক্ট স্কুৱেৰত লিখিব ট্ৰাই কৰোঁ তেতিয়াহ'লে লিখিব পাৰিম মাইনাছটো কমন ল'ব লাগিব তেতিয়াহ'লে কি লিখিব পাৰিম এক্স স্কুৱেৰ প্লাছ 6x মাইনাছ 7 মাইনাছ কমন ল'লে এক্স স্কুৱেৰ প্লাছ 2 ইণ্টু এক্স ইণ্টু 3 প্লাছ 3 স্কুৱেৰ মাইনাছ 7 মাইনাছ 3 স্কুৱেৰ তো কি লিখিব পাৰিম মাইনাছ এইখিনিৰ পৰা এইখিনিলৈকে কি লিখিব পাৰিম এক্স প্লাছ 3 হোল স্কুৱেৰ আৰু এইখিনি আহি যাব আমাৰ 16 চ' কি লিখিব পাৰিম 16 মানে কিমান হৈ যাব 4 স্কুৱেৰ তো 4 স্কুৱেৰ আগত লিখিম মাইনাছ এক্স প্লাছ 3 হোল স্কুৱেৰ তাৰমানে এনেকৈ বনাম আণ্ডাৰটোত যি আছে আমি গোটেইকেইটা প্ৰব্লেমত আমি এনেকৈ বনাই ল'ম এইটো হ'ল আমাৰ ফাৰ্ষ্ট ষ্টেপ ছেকেণ্ড ষ্টেপত কি হ'ব এই গোটেইকেইটা প্ৰব্লেম এই 4টা প্ৰব্লেম লৈছোঁ আমি পাৰ্টিকুলাৰ চিলেক্ট কৰি লৈছোঁ যাতে গোটেই এনেকুৱা যিমান প্ৰব্লেম আছে সলভ কৰিব পাৰোঁ এইটো পেটাৰ্ণৰ তো ছেকেণ্ড ষ্টেপত আমি কি চাব লাগিব ফৰ্মুলা চাব লাগিব কোনটো ফৰ্মুলা এপ্লাই হ'ব ষ্টেপ নাম্বাৰ 2 তো ফৰ্মুলা 3টা ফৰ্মুলা আছে এটা ফৰ্মুলা হ'ল ইন্টিগ্ৰেশ্যন অফ 1 বাই ৰুট অভাৰ এক্স স্কুৱেৰ মাইনাছ a স্কুৱেৰ আৰু এটা আছে ইন্টিগ্ৰেশ্যন অফ ৰুট অভাৰ এক্স স্কুৱেৰ প্লাছ a স্কুৱেৰ এই দুয়োটাৰ ৰিজাল্ট একে টাইপৰে কি আহিব লগ আহিব লগ কি লিখিম মড অফ এক্স প্লাছ ৰুট অভাৰ এক্স স্কুৱেৰ মাইনাছ a স্কুৱেৰ প্লাছ c যদি a স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ মাইনাছ a স্কুৱেৰ থাকে তেতিয়াহ'লে লিখিম এনেকৈ ইয়াৰ কাৰণে এইটো আহিব আৰু ইয়াৰ কাৰণে কি আহিব লগ অফ এক্স প্লাছ মড অফ এক্স স্কুৱেৰ প্লাছ a স্কুৱেৰ তো মনত ৰাখিব লাগিব এই দুটা একে টাইপৰে অলপ ডিফাৰেঞ্চ এটা প্লাছ এটা মাইনাছ আৰু এটা কি পাম আমি আৰু এটা এনেকুৱা পাম ইন্টিগ্ৰেশ্যন অফ 1 বাই ৰুট অভাৰ a স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ ইয়াৰ কাৰণে কি হ'ব ইয়াৰ কাৰণে হয় সাইন ইনভাৰ্স এক্স বাই a প্লাছ c এই 3টা ফৰ্মুলা মনত ৰাখিব লাগে তো ষ্টেপ কেইটা কি ক'লোঁ আণ্ডাৰটোত যি থাকিব তাক আমি a প্লাছ বি নহ'লে a মাইনাছ বি বা পাৰফেক্ট স্কুৱেৰ বা কমপ্লিট স্কুৱেৰত আমি ব্ৰেক কৰি ল'ম তেনেকৈ বনাম ছেকেণ্ড ষ্টেপত আমি এই 3টা ফৰ্মুলাৰ কোনোবা এটা ফৰ্মুলা যিটো ফৰ্মুলা তাতে পুট কৰিব পাৰিম বা যিটো ফৰ্মুলা এপ্লাই হ'ব সেইটো আমি বিচাৰিম তাৰপিছত আমি এপ্লাই কৰি দিম নেক্সট ষ্টেপ হ'ল এপ্লাই কৰা এপ্লাই কৰি দিয়াৰ লগে লগে আনচাৰ আহি যাব এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 10 বা 12 নাম্বাৰটো
যিকোনো এটা কৰি চাম তো ফাৰ্ষ্ট ষ্টেপত আমি কি কৰি ল'ম এনেকৈ ব্ৰেক কৰি ল'ম তো question number 10 I is equal to integration of 1 by root over x square plus twice x plus 2 dx তো ফার্স্ট কাম কি হ'ব ফার্স্ট কাম আমি কি কৰিম a plus b whole square ব্রেক কৰি দিম x square plus 2 into x into 1 plus 1 square plus 2 minus 1 square এক্সট্ৰাকে 1 লিখিছিলোঁ এইকাৰণে মাইনাছ কৰিছোঁ ইণ্টিগ্ৰেশ্যন root over x plus 1 whole square 2 minus 1 1 তো 1 square dx এইখিনি পালোঁ এতিয়া এটা কাম কৰিম x plus 1ক আমি t বুলি লেট কৰিম তেতিয়াহ'লে কি হ'ব আমি ফৰ্মুলা বিচাৰি পাম আদাৰৱাইজ ফটকে ফৰ্মুলা বিচাৰি নাপাওঁ let t is equal to x plus 1 এতিয়া কি হ'ব dt is equal to কি হ'ব dx এতিয়া dx ৰ জায়গাত আমি কি লিখি দিব পাৰিম dt লিখি দিব পাৰিম আৰু x plus 1 ৰ জায়গাত কি লিখি দিব পাৰিম t লিখি দিব পাৰিম therefore our integral becomes 1 by root over t square plus 1 square dt আচ্ছা এতিয়া কোনটো ফৰ্মুলাত আহি গ'ল যদি আমি বিচাৰো তেতিয়াহ'লে দেখা পাম এনেকুৱা এটা ফৰ্মুলা পাইছিলোঁ ইণ্টিগ্ৰেশ্যন অফ 1 by x square plus a square dx এনেকুৱা এটা ফৰ্মুলা পাইছিলোঁ যাৰ ৰিজাল্ট কি আছিল log of mod of x plus x square plus a square plus c এইটো আছিল তাৰ ৰিজাল্ট এতিয়া এইটো যদি আমি এপ্লাই কৰি দিওঁ তেতিয়াহ'লে কি লিখিব পাৰিম তেতিয়াহ'লে লিখিব পাৰিম log of t plus root over t square plus 1 plus c t মানে কি t মানে হ'ল x plus 1 তো log of x plus 1 plus t square plus 1 ৰ জায়গাত কি লিখি দিম আচ্ছা t square plus 1 আমি বনাইছো ক'ৰ পৰা আমি বনাইছো এইখিনিৰ পৰা বনাইছো কোনখিনিৰ পৰা বনাইছো এইখিনিৰ পৰা বনাইছো আমি তেতিয়াহ'লে এইখিনি ডাইৰেক্ট লিখিব পাৰিম t square plus 1 ৰ জায়গাত কি লিখিম আমি x square plus twice x plus 2 plus c হৈ গ'ল আমাৰ ইণ্টিগ্ৰেশ্যন তো আমি সেকেন্ড কোৱেশ্চন তাৰমানে কোৱেশ্চন নম্বৰ 12 লৈ আগবাৰো তেতিয়াহ'লে দেখা পাম এইটো কেনেকৈ সলভ কৰিম সেইটো এটা বেলেগ ফৰ্মুলা হ'ব পাৰে তো আমাৰ ষ্টেপ বাই ষ্টেপ কৰি যাম Question number 12. I is equal to integration of 1 by root over 7 minus 6x minus x square dx. First step কি হ'ব perfect square বনোৱা বা complete square বনোৱা a plus b whole square বনোৱা minus common ল'লে কি হ'ব x square plus 6x minus 7 dx integration of 1 by root over minus x square plus 2 into x into 3 plus 3 square minus 7 minus 3 square dx is equal to 1 by root over minus আচ্ছা এইখিনি কি লিখিব পাৰিম x plus 3 whole square minus 7 minus 9 কিমান হৈ যাব minus 16 dx so কি লিখিব পাৰিম আমি
integration of 1 by root over 16 minus minus plus হৈ যাব plus 16 তো 16 কে লিখি পাৰিম 4 square minus x plus 3 whole square dx এতিয়া এটা কাম কৰিব আৰু x plus 3 ক আমি t বুলি যদি ধৰি লওঁ তেতিয়াহ'লে আমাৰ হেল্প হ'ব x plus 3 ক আমি t ধৰিছো so dt is equal to কি হ'ব dx so therefore our integral become 4 square minus t square dt তো dx ৰ জায়গাত আমি কি বহাই দিলো dt আৰু x plus 3 জায়গাত বহাই দিলো আমি t তো এনেকুৱা হৈ গল এতিয়া আমি বিচাৰিব লাগে এটো কোনটো ফৰ্মুলাত পৰিছে কোনটো ফৰ্মুলা এনেকুৱা এটা ফৰ্মুলা পাইছো integration of 1 by root over a square minus x square dx is equal to sin inverse x by a plus c এইটো ফৰ্মুলা পাইছিলো তো এইটো ফৰ্মুলা ইয়াত এপ্লাই কৰিম তো ফাৰ্স্ট স্টেপ দেন সেকেন্ড স্টেপত কি কৰিম আমি ফৰ্মুলা তিনটা আছিল তিনটা ফৰ্মুলাৰ কোনটো ফৰ্মুলা এপ্লাই হ'ব হেতু আমি বিচাৰি চাব লাগিব তাৰ পিছত এপ্লাই কৰি দিম এতিয়া ইয়াত এপ্লাই কৰিলে কি লিখি পাৰিম sin inverse t by 4 x জায়গাত কি আছে t আৰু a জায়গাত কি আছে 4 plus c তো t মানে কিমান t মানে কিমান t মানে হল x plus 3 4 by 4 plus c হৈ গল আমাৰ সেকেন্ড টু এই থার্ড টু কি আছিল থার্ড টু যদি আমি যাও থার্ড টু মানে 13 নাম্বার টু একে I is equal to integration of 1 by root over x minus 1 x minus 2 তো ইয়াত তো ফ্যাক্টৰাইজ কৰা আছে আমি কি কৰিব লাগিব a plus b whole square নহলে a minus b whole square আমি বনাই ল'ব লাগিব তো ইয়াক আমি কি লিখি পাৰিম 1 by root over x square minus 1 minus 2 কি হৈ যাব minus 3x minus 1 minus 2 multiply কৰিলে কিমান হ'ব 2 dx পারফেক্ট স্কয়ার বনাব ট্রাই কৰো 1 by x square minus 2 into x এতিয়া এইখিনি মিলাব লাগে এইখিনি লগত 3x ৰ লগত মিলাব লাগে কেনেকৈ লিখিম 3 by 2 plus 3 by 2 whole square plus 2 আছিল এক্সট্ৰাকে লিখাৰ কাৰণে মাইনাস কৰি দিম আমি dx তো এইখিনি কি লিখিব পাৰিম integration of 1 by root over x minus 3 by 2 whole square আৰু এইখিনি ক্যালকুলেট কৰিলে কিমান পাম আমি 2 minus 9 by 4 dx is equal to integration of 1 by root over x minus 3 by 2 whole square 8 minus 9 minus 1 so কি আহিব minus 1 by 4 dx তো ইয়াক কেনেকৈ লিখিব পাৰিম 1 by root over x minus 3 by 2 whole square আৰু 1 by 4 ক লিখিম আমি 1 by 2 whole square dx এতিয়া x minus 3 by 2 এই গোটেই ইন্টিগ্ৰেলটোক অলপ ইজি কৰাৰ কাৰণে ফৰ্মুলা যাতে আমি পটকে দেখা পাও বা পটকে এপ্লাই কৰিব পাৰো তাৰ কাৰণে আমি কি কৰিলাম আমি সাবস্টিটিউট কৰিলাম তো কি লিখিম আমি let t is equal to x minus 3 by 2 তো dt কিমান হ'ব dt মানে কিমান হৈ যাব dx এ হ'ব তো আমাৰ ইন্টিগ্ৰেলটো কি হৈ যাব ইন্টিগ্ৰেলটো আমি এনেকে ইজি ওয়েত পাম আমি
কেনেকৈ লিখিব পাৰিম t স্কুৱেৰ মাইনাছ 1/2 স্কুৱেৰ 1/2 হোল স্কুৱেৰ আৰু dxৰ জেগাত লিখি দিম আমি dt। এতিয়া আমি কোনটো ফৰ্মুলাত পালোঁ এতিয়া যদি আমি অবজাৰ্ভ কৰোঁ তিনিটা ফৰ্মুলাৰ পৰা এনেকুৱা এটা ফৰ্মুলা আছিল 1/√x স্কুৱেৰ মাইনাছ a স্কুৱেৰ dx যাৰ ৰিজাল্ট কি আছিল log of x প্লাছ √x স্কুৱেৰ মাইনাছ a স্কুৱেৰ প্লাছ c। তো এইটো ফৰ্মুলা আমি ইয়াত এপ্লাই কৰিম। ইয়াত কি আছে x ৰ জেগাত কি আছে x ৰ জেগাত আছে t আৰু a ৰ জেগাত কি আছে 1/2। তো ইয়াত এপ্লাই কৰিলে কি পাম আমি log of t প্লাছ √t স্কুৱেৰ মাইনাছ 1/2 হোল স্কুৱেৰ প্লাছ c। এতিয়া t মানে কি আছিল আমাৰ t মানে আছিল x মাইনাছ 3/2। তো log of x মাইনাছ 3/2 প্লাছ এতিয়া t স্কুৱেৰ মাইনাছ 1/2 হোল স্কুৱেৰ এইখিনি ক'ৰ পৰা বনালো এইখিনি আমি বনালো এইখিনিৰ পৰা আমি বনাইছো। তো আমি ডাইৰেক্ট এইখিনি লিখি দিব পাৰো এতিয়া। তো কি লিখিম √x মাইনাছ 1 ইনটু x মাইনাছ 2 প্লাছ c। তো হৈ গ'ল এইটো আমাৰ ইণ্টিগ্ৰেশ্যন। নেক্সট ইণ্টিগ্ৰেশ্যন কি আছে নেক্সট ইণ্টিগ্ৰেশ্যন আছে 1/8 প্লাছ 3x মাইনাছ x স্কুৱেৰ। ইয়াকো আমি চেম ৱেত আমি ইণ্টিগ্ৰেট কৰিব পাৰোঁ। থেংক ইউ।